Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই সিরিজটোত আমি ডিসকাস কৰিবলৈ ওলাইছো খুব ইম্পৰ্টেন্ট কিছুমান কারেন্ট এফেয়াৰ্সৰ টপিকস যিবোৰ আমাৰ আহিবলগীয়া এপিএসসি প্ৰিলিমছৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব ঠিক আছে লগতে আমাৰ মেইনছটো সহায় হ'ব এই ডেটা কিছুমান আমি ইয়াৰ পৰা পাম হয়নে ঠিক আছে সো একিন আমাক ডেফিনেটলি হেল্প কৰিব মেইনছত বাট যেহেতু আমাৰ প্ৰিলিমছটো ওচৰ চাপি আহিছে গতিকে আমি হেতু কাৰণে কি কৰিছো আমি প্ৰিলিমছত বেছি ফোকাস কৰিছো হয়নে ঠিক আছে গতিকে পলম নকৰাকৈ আৰম্ভ কৰো আমাৰ ভিডিওটো ওকে ক্ৰাশ কোৰ্স আৰু টেষ্ট সিৰিজৰ কথা মই কৈছো বহুতবাৰ আৰু কিবা জানিবলৈ কথা কিলে আপোনালোকে এই দুটা নম্বৰত কন্টাক্ট কৰিলে আপোনালোকে সবিশেষ ডিটেইলছ পাই যাব ঠিক আছে গতিকে মই আৰু বিশেষ নকও আপোনালোকৰ কাৰণে ইমিডিয়েটলি আমি স্টাৰ্ট কৰো আমাৰ লাষ্ট ভিডিওত আপোনালোকক এটা কোৱেশ্চন দিছিলো এটো কি দিছিলে সাউথ টু নৰ্থ এৰেঞ্জ কৰিব দিছিলে হয়নে সো এই কাৰেক্ট আনসাৰটো হৈছে 1 3 2 4 পেৰ পাঞ্জাল আহিব দেন জাস্কাৰ আহিব দেন কি আহিব আমাৰ লাডাখ আহিব আৰু কাৰাকোৰাম সো কাৰাকোৰামটো একদম নৰ্থত আছে হয়নে নহয় ঠিক আছে ওকে সো ফাৰ্স্ট টপিকটো আমি আগবাঢ়িছো এটো হল ফ্ৰী মুভমেন্ট ৰেজিম এটো কি হয় আমি অকমান আলোচনা কৰো The Ministry of Home Affairs of the Union is considering terminating free movement regime with Myanmar গতিকে আমি কি কম পালো যে মিয়ানমাৰ লগত আমাৰ এটা ফ্ৰী মুভমেন্ট ৰেজিম এটা আছিল আৰু সেই মুভমেন্ট ৰেজিমটো এটা কি কৰিব বিচাৰিছে সেন্ট্ৰেল গভৰ্ণমেন্টে বা মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স আমাৰ গৃহ বিভাগে কি কৰিব বিচাৰিছে যে এইটো টাৰ্মিনেট কৰিব বিচাৰিছে কিয় ইয়াৰ ৰিজনটো আমি অকমান চাম Indo-India Myanmar border was established through a treaty of Yandabu in 1826 গতিকে এখনৰ বিষয়টো নজনা মানুহ সাগে নাই হয়নে যি সকলে প্ৰিপাৰেচন কৰি আছে treaty of Yandabu সকলোৱে জানে গতিকে জানে যদি মোক এটা বস্তু কমেন্টত জনাব লাগে আপোনালোকে হেতু হল যে treaty of Yandabu আমি কাৰ মাজত সাইন হৈছিল ঠিক আছে হেতু বস্তু কমেন্ট সেকশনত জনাব লাগে treaty of Yandabu কাৰ মাজত সাইন হৈছিল Dividing people of the same ethnicity and culture without their consent এই ব্ৰিটিছাৰ্ছ বিলাকে সবতকে বেয়া কাম এটুই কৰিছিলে তেওঁলোকে যত তেওঁলোকে পাৰ্টিশনবোৰ কৰিছিলে তাত কোনো ধৰণৰ লোকেল মানুহৰ কনসাৰ্ন নলুৱাকৈ তেওঁলোকে এই বাউন্ডাৰীবোৰ ড্ৰ কৰিছিলে যাৰ কাৰণে আজি যথেষ্ট সংখ্যক পৃথিৱীৰ বিভিন্ন জায়গা যত তেওঁলোকে কলোনাইজ কৰিছিলে তাত আপোনালোকে দেখিবলৈ পাব এটা কমন প্ৰবলেম হেতু হল বাউন্ডাৰীত যেটো আমাৰ বৰ্ডাৰ ইস্যু আজি ভাৰত পাকিস্তানৰ ইস্যুটোৱে হওক ইন্ডিয়া চাইনাৰ ইস্যুটোৱে হওক বা নেপালৰ লগতো আমাৰ কিছু সংখ্যক বৰ্ডাৰৰ ইস্যু আছে দেন নৰ্থ ইষ্টৰ গোটে ষ্টেটছ কিখনৰ লগতে আমাৰ অসমৰ এটা বৰ্ডাৰ ডিসপিউট আছে ইয়াৰ মেইন মূলত কাৰণবোৰে হল এই ব্ৰিটিছাৰ্ছ বিলাকে কোনো ধৰণৰ এটা পলিসি নোহোৱাকৈ বা ডিসকাশন নোহোৱাকৈ তেওঁলোকে যি মন যায় নিজৰ মতেৰে এই বাউন্ডাৰীবোৰ ড্ৰ কৰিছিলে ঠিক আছে গতিকে মিয়ানমাৰ লগতো ঠিক আমাৰ তেনেকুৱা ধৰণৰ এটা ইস্যুস আছে The FMR Free Movement Regime was introduced in 2018 very important ঠিক আছে under the Act East policy মই কৰাইছো নিউজপেপাৰত হয়নে ঠিক আছে to enhance diplomatic ties and facilities cross border travel for residents গতিকে কিহৰ কাৰণে এটো আনিছিলে ফ্ৰী মুভমেন্ট ৰেজিমটো to enhance diplomatic ties of both the countries India and Myanmar আৰু facilitate cross border travel for residents গতিকে ইখন দেশৰ পৰা ইখন দেশৰ যেতে মানুহ ইন্ডিয়াৰ পৰা মিয়ানমাৰৰ পৰা ইন্ডিয়া মানুহে যেতে ইজিলি ট্ৰেভেল কৰিব পাৰে তাৰ কাৰণে এই ফ্ৰী মুভমেন্ট ৰেজিমটো তেওঁলোকে আনিছিলে ঠিক আছে লগতে যিমানে কি হ'ব মানুহৰ আজাটো বেছি হ'ব কিমানে আমাৰ পিপল টু পিপল টাইজ বেছি হ'ব হয়নে ডিপ্লোমেটিক ৰিলেশনছটো ভাল হ'ব লগতে আমাৰ ট্ৰেড হোৱাৰ এটা বহুত বেছি চান্স আহি যায় হয়নে ট্ৰেডবোৰ ভাল হ'ব ঠিক আছে FMR allows residents within 16 kilometer on the both side of the border to travel without visa গতিকে suppose এডাল border line আমি ধৰি ললো এখিনি হৈছে ইন্ডিয়া ঠিক আছে আৰু এখিনি হল মিয়ানমাৰ ঠিক আছে সো এই border লাইনৰ পৰা 16 কিলোমিটাৰ এই দুটা সাইড আমি ধৰি লও সো 16 কিলোমিটাৰ লৈকে যেখিনি মানুহ থাকিব হেখিনি মানুহে কোনো ভিসা নলুৱাকৈ ইখন কান্ট্ৰিৰ পৰা হিখন কান্ট্ৰি আহাজো কৰিব পাৰিব ঠিক আছে promoting localized border trade and facilities access to educated and healthcare গতিকে কি কৰা হৈছে promoting localized border
ট্ৰেড এণ্ড ফেচিলিটিজ এছেছ টু এডুকেশ্যন এণ্ড হেল্থ কেয়াৰ গতিকে আমি ট্ৰেডৰ লগতে এডুকেশ্যন আৰু হেল্থ কেয়াৰতো আমি এই যেটো ফ্ৰী মুভমেণ্ট ৰেজিম তাৰ পৰা আমি এটা মানে কি কম আৰু এইটো বস্তু মানে এই বস্তু প্ৰমোট কৰিব চেষ্টা কৰিছো হয়নে ফ্ৰী মুভমেণ্ট ৰেজিমটোৰে ঠিক আছে বৰ্ডাৰ পাছ valid for a 1 year is required for a stay about 2 weeks per visit ঠিক আছে সো এখন বৰ্ডাৰ পাছ লাগিব যদি 2 সপ্তাহতকৈ বেছি কোনোবাই থাকিব বিচাৰে ঠিক আছে বিলাক খুব মানে বহুত বেছি ৰেষ্ট্ৰিকশন ইয়াত নাই অকমান ৰেষ্ট্ৰিকশন আছে সেইখিনিৰ মাজৰে আমাৰ ইণ্ডিয়া আৰু म्यांमार ৰিলেচনটো চলি আছে ঠিক আছে দেন মণিপুৰ's border dilemma Manipur urged MHA মানে Ministry of Home Affairs to hold FMR to fence India-Myanmar border September 2023 আপোনালোকে বৰ্ডাৰ এই ইস্যুটোত মই এটা বস্তু কওঁ আপোনালোকে এটা নাম শুনিছে যে বৰ্ডাৰ হাট বুলি বাংলাদেশৰ লগত আমি এটা বৰ্ডাৰ হাট আমি এনেকুৱা এখন এগ্ৰিমেন্ট কৰা আছে বৰ্ডাৰ হাট মানে বজাৰ হয়নে আমি বজাৰৰ হাট বুলি কওঁ সো বৰ্ডাৰ হাট মানে কি হয় এই বৰ্ডাৰ আশে-পাশে এনেকুৱাকে কিছুমান কিলোমিটাৰ নিৰ্ধাৰণ কৰি দিয়া আছে দুখন গভৰ্ণমেণ্টৰ ফালৰ পৰা সো সেইখিনি কিলোমিটাৰ ভিতৰত যিমানখিনি মানুহ থাকিব বসবাস কৰিব তেওঁলোকৰ মাজত এটা ট্ৰেড হ'ব ঠিক আছে তেনেকুৱাকে নিৰ্ধাৰিত এখন এটা দিন থাকিব যেনেকৈ আমাৰ দেওবৰীয়া বজাৰ বহে হয়নে বা বুধবৰীয়া বজাৰ বহে ন বিভিন্ন জেগাত ঠিক সেইদৰে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত এনেকুৱাকে বৰ্ডাৰ হাট এখন আছে এগ্ৰিমেন্ট এটা আছে য'ত তেওঁলোকে সময় এনেকুৱা ধৰণৰ ট্ৰেডবিলাক কৰে আৰু সেইখিনি সময়ত কি বৰ্ডাৰবিলাক ওপেন কৰি দিয়া হয় আৰু মানুহে ইজিলি এখন কাণ্ট্ৰিৰ পৰা সেইখন কাণ্ট্ৰি অহা যোৱা কৰিব পাৰে ঠিক আছে সো এই বস্তুবোৰে হ'ল যে বৰ্ডাৰ এৰিয়া যিখিনি মানুহ তেওঁলোকক যদি আমি অকমান ইকনমিক্যালি ভায়াবল বনাব পাৰো ঠিক আছে হেতু মেইন উদ্দেশ্য থাকে গতিকে এফএমআৰ যেটো ফ্ৰী মুভমেণ্ট ৰেজিম তাৰো গ্ৰেটাৰ অবজেক্টিভটো হেতুই আছিল সো म्यांमारे মণিপুৰে কি কৰিলে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছক তেওঁলোকে ৰিকুৱেষ্ট কৰিলে যে এই ফ্ৰী মুভমেণ্ট ৰেজিমটো হল্ড কৰিব লাগে প্ৰিভিয়াছলি সাসপেন্ডেড এফএমআৰ ইন 2022 গতিকে 2022 চনত কি কৰা হৈছিল এইটো এফএমআৰটো সাসপেন্ড কৰা হৈছিল টু ষ্টপ म्यांमारी ৰিফিউজিজ মাইগ্ৰেচন এতিয়া म्यांमाৰত গম পাই মই কৈছো আপোনালোকক যে কি হৈছে মিলিটাৰী জুণ্টা তেওঁলোকৰ যেটো মিলিটাৰী আছে সেই মিলিটাৰী বৰ্তমান শাসন চলাই আছে হয়নে আং সাং সু কি যিখন ডেমক্ৰেটিক গভৰ্ণমেণ্ট আছিল এই আং সাং সু কিৰ লিড কৰা গভৰ্ণমেণ্টখনক মিলিটাৰীয়ে টুক ওভাৰ কৰিলে মিলিটাৰী কু কৰিলে কৰি পেলাই তেওঁলোকে মিলিটাৰী শাসন কৰি আছে হয়নে সো যাৰ ফলত কি হৈছে বহুত হিউম্যান ৰাইটস ভায়োলেশন হৈছে म्यांमाৰত হয়নে নহয় আপোনালোকে এইবোৰ গম পাই আছে গতিকে তাৰ কাৰণে কি হৈছে এখন ফাইট চলি আছে আৰু যেতিয়া ফাইট হয় ইন্টাৰনেল ডিস্টাৰবেন্স এখন কাণ্ট্ৰিত হয় তেতিয়া কি হয় ৰেফিউজি ক্ৰাইসিস হয়নে যেতিয়া সিৰিয়াত ইৰাকত বা আপোনালোকে শুনি পায় যে আফগানিস্তানত যেতিয়া আপোনাৰ কি হৈছিল টেৰৰিষ্ট এক্টিভিটি বহুত বেছি হৈছিল যেনে আইসিসও যেতিয়া বহুত বেছি এক্টিভিটি বাঢ়ি গৈছিল ইৰাক আৰু সিৰিয়াত তেতিয়া কিমান হাজাৰ মানুহে আপোনাৰ বৰ্ডাৰ পাৰ কৰি পেলাই বিভিন্ন দেশত শৰণাৰ্থী হিচাপত গৈছিল হয়নে গতিকে এখন কাণ্ট্ৰিত ইন্টাৰনেল ডিস্টাৰবেন্স হলে তেনেকুৱা ধৰণৰ বস্তুবোৰ ঘটনাবোৰ হোৱাটো বহুত স্বাভাৱিক হয় ঠিক আছে দেন মিজোৰাম নাগালেণ্ড অপোজ সাইটিং এফএমআৰছ ৰোল ইন মেইনটেইনিং ক্ৰছ বৰ্ডাৰ টাইজ গতিকে এই এফএমআৰৰ কাৰণে কি হ'ল মানুহবোৰ ইজিলি এখন কাণ্ট্ৰিৰ পৰা এখন কাণ্ট্ৰি সাপোজ म्यांमाৰৰ পৰা মণিপুৰ বা নাগালেণ্ড বা মিজোৰামত ইজিলি আহিব পৰা হৈ গ'ল ঠিক আছে দেন both states resist border fencing stressing economic impact গতিকে তেওঁলোকে border fencingত বহুত বেছি কি কৰিলে emphasize কৰিলে ঠিক আছে then FMR suspension amid security and ethnic challenges so security threats eta ahile misuse of FMR by illegal migrants then drug trafficking and insurgent group from Myanmar Myanmarত কি হৈছে বহুত কিটা সমস্যা আছে প্ৰথম সমস্যাটো কি আছে এই যেতিয়া ফ্ৰী মুভমেণ্ট ৰেজিমটো ষ্টাৰ্ট হ'ল যে মানুহৰ মাজত আপুনি আইডেন্টিফাইটো কেনেকৈ কৰিব যে এই মানুহজন 16 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰতে বাস কৰে 20 কিলোমিটাৰ বা বেলেগ এখন ষ্টেটৰ পৰা অহা নাই বুলি ইমান ইজি নহয় হয়নে গতিকে কি হয় এই ফ্ৰী মুভমেণ্ট ৰেজিমৰ আপোনালোকে সুবিধা লৈ পেলাই বহুতে কি কৰিলে ইলিগেল মাইগ্ৰেচনৰ তেওঁলোকে ইলিগেল মাইগ্ৰেণ্টখিনিয়ে কি কৰিলে তেওঁলোকে ইয়াৰ পৰা মানে মানুহ হিউম্যান ট্ৰাফিকিং কৰা ষ্টাৰ্ট কৰিলে লগতে কি হ'ল ড্ৰাগৰ যেটো সমস্যা আপোনালোকে গম পায় অসমত বহুতখিনি ইয়াত মুভমেন্ট চলিছিল হয়নে সো এই ড্ৰাগৰ সমস্যাটো বহুত ডাঙৰ সমস্যা আছিল গতিকে কি হৈছে এই ড্ৰাগ ট্ৰাফিকিং বিলাক হ'বলৈ ধৰিলে দেন ইনসাৰ্জেন্ট গ্ৰুপ যি আলফাকে ধৰি বহুত কিটা নৰ্থ ইষ্টৰ ইনসাৰ্জেন্ট গ্ৰুপ কোট বাস কৰি আছে বৰ্তমান সময়ত म्यांमाৰত বাস কৰি আছে সো ইণ্ডিয়া म्यांमार বৰ্ডাৰটো বহুত এটা সেনসিটিভ বৰ্ডাৰ হয় ঠিক আছে গতিকে
হেতু কাৰণে কি হৈছে সিকিউৰিটি থ্ৰেট আমাৰ আহিছে মিয়ানমাৰৰ পৰা ম্যাক্সিমাম ড্ৰাগ ট্ৰাফিকিং হয় পেলাই কি হ'ল অসমৰ লগতে নৰ্থ ইষ্টৰ লগতে গোটেই ভাৰতবৰ্ষতে ইয়াত ড্ৰাগ ট্ৰাফিকিং হয় না ঠিক আছে যেনেকৈ আমি গোল্ডেন ট্ৰায়াঙ্গলৰ কথা কওঁ গোল্ডেন ক্ৰিসেন্টৰ কথা কওঁ হয় না ঠিক আছে এই দুটা জায়গাৰ পৰা ম্যাক্সিমাম কি হয় এমাউন্ট অফ ড্ৰাগ ট্ৰাফিকিং হয় ঠিক আছে দেন এথনিক ভায়োলেন্স ওভাৰ 200 ডেথ ইন কুকি মেইটি কনফ্লিক্ট লেট 2023 দেন কি হ'ল আপোনালোকে গম পায় মণিপুৰত ডাঙৰ ভায়োলেন্ট হৈ গ'ল 200তকৈ অধিক মানুহ 200টো অফিচিয়েল নাম্বাৰ আনঅফিচিয়েল নাম্বাৰ চাগে ইয়াতকৈ বেছি হ'ব হয় না নহয় গতিকে কুকি আৰু মেইটি যেটো কনফ্লিক্ট হ'ল মণিপুৰত আমি হেতু গম পালো হয় না দেন আৰু এটা বস্তু ইয়াত আছে মই হেতু ক'ব পাহৰি গলো হেতু হ'ল যে আপোনালোকে গম পায় ৰাখাইন প্ৰভিন্স বুলি এটা প্ৰভিন্স আছে মিয়ানমাৰত য'ত কি হৈছিল আপোনাৰ ৰোহিংগিয়া ইস্যুটো হৈছিল আজি নহয় যে বহুত বছৰ আগতে হৈছিল এটো সো ৰোহিংগিয়া ইস্যুটো কাৰণে কি হৈছে ৰোহিংগিয়া বহুতখিনি মুছলিমছ মাইগ্ৰেট কৰিছিলে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাক হৈ পেলাই আমাৰ অসমকে ধৰি বিভিন্ন ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ তেওঁলোকে মাইগ্ৰেট কৰিছিলে ঠিক আছে গতিকে সেই ইস্যুটো মিয়ানমাৰৰ লগত আমাৰ আছে হয়নে নহয় Security threat is misuse of FMR by illegal migrants, drug trafficker, insurgent group from Myanmar. আমি অলরেডি কৰিলো দেন এথনিক ভায়োলেন্স তো আমি কৰিলো ঠিক আছে গতিকে এইখিনি বস্তুই আছিল আমাৰ ইন্ডিয়া আৰু মিয়ানমাৰ গতিকে ইন্ডিয়া আৰু মিয়ানমাৰ ৰিলেশনটোৰ বিষয়ে আমি অকমান সমুকৈ চালো হোৱাট ইজ ফ্ৰী মুভমেন্ট ৰেজিম এটো কিয় বন্ধ কৰিব বিচাৰিছে এটো মেইনছৰ কাৰণে অকমান ইম্পৰ্টেন্ট হয় বাট থুলমুলকৈ জানি থৈ দিয়ক যদি ফ্ৰী মুভমেন্ট ৰেজিম এই ওয়াৰ্ডটো যদি আপোনাক ফিল্মছত দিয়ে তেতিয়ালে আপোনাক ডাইৰেক্টলি কি কৰিব লাগিব যে খুদিব পাৰে কোন দুখন কান্ট্ৰিৰ মাজত ফ্ৰী মুভমেন্ট ৰেজিমটো ষ্টাৰ্ট কৰা হৈছিল দ্যাট ইজ ইণ্ডো এণ্ড মিয়ানমাৰ ঠিক আছে গতিকে ফিল্মছৰ কাৰণে আমাৰ এইটো বস্তু ইম্পৰ্টেন্ট হৈ গ'ল আৰু ইন্টাৰনেট সিকিউৰিটি দেন ইন্টাৰনেশ্যনেল ৰিলেশনত কাৰণে আমি এইখিনি বস্তু আমি জিএস পেপাৰটোত কৰিব লাগিব ইয়াৰ পৰা কোৱেশ্চনছ ডেফিনেটলি আহা চান্স থাকিব আমাৰ সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ বা সাউথ এছিয়ান কান্ট্ৰিজ খিনি যিখিনি আমাৰ ৰিলেশন সেই ৰিলেশনটোৰ ওপৰত ডেফিনেটলি কোৱেশ্চনছ আহিব পাৰে হয়নে গতিকে ইণ্ডিয়াও লাহেকে ফোকাসটো আপোনালোকে গম পায় আমাৰ এক্টিভ পলিসি আন্ডাৰত বহুতখিনি ফোকাস আমাৰ সেই কান্ট্ৰিজ খিনি ওপৰত পৰিছে আমাৰ এটা পলিসি আছে যে নেইবাৰহুড ফাৰ্স্ট পলিসি হয়নে গতিকে সেইকাৰণে নেইবাৰিং কান্ট্ৰিজ খিনি ইণ্ডিয়া শ্ৰীলংকা ইণ্ডিয়া মিয়ানমাৰ নেপাল ভুটান ঠিক আছে চাইনা এইখিনি আমাৰ বহুত ইম্পৰ্টেন্ট কান্ট্ৰিজ হৈ যায় গতিকে তাৰ পৰা জিএস পেপাৰটোত এটা কোৱেশ্চনছ আমি দেখিবলৈ পাব পাৰো হয়নে নহয় ওকে নেক্সট টপিকটো আমি আগবাঢ়িছো এটো হ'ল ইউৰোপিয়ান পোৰ্ট এলায়েন্স সো ইউৰোপিয়ান পোৰ্ট এলায়েন্স এটা হৈছে কি আমি অকমান ডিসকাস কৰো The European Union has established European Port Alliance to stabilize approaches in fighting drug smuggling and criminal infiltration at ports. গতিকে ports বিলাকত কি হয় আপোনাক গম পায় যে ports বিলাক ট্ৰেডিং এক্টিভিটি হয় বিভিন্ন দেশৰ পৰা এক্সপোৰ্ট ইম্পোৰ্ট কৰা হয় আৰু এই এক্সপোৰ্ট ইম্পোৰ্ট কৰোতে ড্ৰাগ ট্ৰাফিকাৰ্ছ বিলাকে বহুত সময়ত এই কন্টেইনাৰ্ছ বিলাকত কি কৰে ড্ৰাগ স্মাগলিং কৰে হয়নে গতিকে হেতু ইস্যু আমাৰ ইণ্ডিয়াৰ লগতো আছে আৰু ভাৰতবৰ্ষকে ধৰি মানে পৃথিৱীৰ বেলেগ দেশতো এই ড্ৰাগছৰ ইস্যুটো আছে গতিকে ইণ্ডিয়াতে অকল যে ড্ৰাগছ পাই বা ড্ৰাগছ সেৱন কৰা মানুহ অকল ইণ্ডিয়াতে আছে তেনেকুৱা নহয় পৃথিৱীৰ প্ৰায় সংখ্যক ডেভেলপ নেশ্যনছত আপোনালোকে এই প্ৰবলেমটো দেখা পাব আপুনি ইউএছতো দেখা পাব ইউকেত দেখা পাব ইউৰোপিয়ান ইউনিয়নৰ যিমান কিমান কান্ট্ৰিজ আছে তাত দেখা পাব গতিকে ড্ৰাগছৰ যেটো ইস্যু হেতু গোটেই পৃথিৱীৰ দেশবিলাকে বহুত সিৰিয়াসলি লয় ঠিক আছে গতিকে ইউৰোপিয়ান ইউনিয়নো তেনেকুৱা ধৰণৰ এটা তেওঁলোকে এপ্ৰোচেছ এটা লৈছে আমি চাও কি লৈছে এটো লঞ্চ এট আন্টুডি পোৰ্ট বেলজিয়াম গতিকে এই পোৰ্টটোৰ নামটো মনত ৰাখিব সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছত আহিছে হয়নে আন্টৱাৰ্প পোৰ্ট কোড আছে বেলজিয়ামত আছে দ্য ইউৰোপছ প্ৰাইমাৰী কোকেইন এন্ট্ৰি পইণ্ট বুলি কৈছে এটো এই পোৰ্টটোৱে হৈছে কি হ'ল যে কোকেইন হিৰোইন বিলাক বহুত প্ৰকাৰৰ ড্ৰাগছ কিছুমান থাকে হয়নে সো এই ড্ৰাগছৰ এটা প্ৰকাৰ বা এটা টাইপছ হয়তো কোকেইন হেতু এন্ট্ৰি কৰাৰ মেইন পইণ্টটোৱে হৈছে এই পোৰ্টটো বেলজিয়ামত আছে ঠিক আছে অলপমান গম পাই যে ইউৰোপিয়ান ইউনিয়নৰ হেডকোৱাৰ্টাৰটো বেলজিয়ামতে আছে গতিকে বেলজিয়ামৰ পৰা গোটেইখন ইউৰোপিয়ান কান্ট্ৰিজৰ কি কৰা আছে এক্সেছটো দিয়া আছে হয়নে ঠিক আছে এটো কিটা ভিসা এটা আছে না সেংকেন ভিসা নে কিবা বুলি কয় সো সেই ভিসাখন থাকিলে আপোনাক ইউৰোপৰ গোটেইখন কান্ট্ৰিতে ভিজিট কৰিব পাৰিব তাৰ এক্সট্ৰা কাৰণ বেলেগ ভিসা ল'ব নালাগে ঠিক আছে সো এনেকুৱা কিছুমান আছে প্ৰভিজন ইউৰোপিয়ান ইউনিয়ন যদি আপোনাক ভিজিট কৰিব বিচাৰে এখন এনেকুৱা ভিসা হলে সেংকেন ভিসা নে কিবা আছিল নামটো মই পাহৰি গলো সেইখন ভিসা হলে আপোনালোকৰ গোটেই ইউৰোপিয়ান কান্ট্ৰিজ কিখনত যিমান কিখন আছে সবতে আপোনালোকে ইজিলি ট্ৰেভেল কৰিব পাৰিব ঠিক আছে দেন ইউনাইটেড ইউৰোপিয়ান ইউনিয়ন ইন্টেৰিয়ৰ মিনিষ্টাৰ এণ্ড ডেলিগেটছ ফ্ৰম 16 ইউৰোপিয়ান পোৰ্টছ এণ্ড মেৰিটাইম গ্ৰুপছ গতিকে তেওঁলোকে এটা ইউনাইট হৈ পেলাই এটা গ্ৰুপ এটা বনালে যে কেনেকৈ আমি এই কোকেনৰ যেটো ট্ৰেড চলি আছে থ্ৰু
দিছ স্পৰ্ট আমি কেনেকৈ আমি বন্ধ কৰিব পাৰোঁ ঠিক আছে গতিকে তেওঁলোকৰ এটা সিৰিয়াছ ডিসকাশনত তেওঁলোকে বহিছে দেন কি হ'ল তোৰখাম বৰ্ডাৰ আচ্ছা জাষ্ট আ সেকেন্ড মই এটা বস্তু চাওঁ ওকে এই টপিকটো এইখিনিতে শেষ গৈছে দেই এই যেটো আমাৰ ইউৰোপিয়ান পোৰ্ট এলায়েন্স আছিলে হেতু এইখিনিতে শেষ গৈছে গতিকে ইয়াত আমি প্ৰিলিমছৰ কাৰণে চাব লগা টপিক এটাই আছে হেতু হ'ল যে এই পোৰ্টটোৰ নামটো সুধিব পাৰে ঠিক আছে কাৰণ ওয়াৰ্ল্ড হিষ্ট্ৰি বা ওয়াৰ্ল্ড জিওগ্ৰাফিৰ পৰা কিছু বস্তু কোৱেশ্চন আহিব বেছি নাহে দুই এটা কোৱেশ্চন আহিব পাৰে গতিকে আমি অকমান কাৰেন্ট এফেয়াৰ্স ৰিলেটেড চাই ললো এই পোৰ্টটো ক'ত আছে বেলজিয়ামত আছে নট সো ইম্পৰ্টেন্ট এই টপিকটো ইমান বেছি ইম্পৰ্টেন্ট নহয় বাট ষ্টিল প্ৰিলিমছৰ কাৰণে আমি অকমান ইম্পৰ্টেন্ট বুলি আমি ধৰিছো দেন তোৰখাম বৰ্ডাৰ ক'ত আছে আমি অকমান ডিসকাস কৰো ঠিক আছে এই দেখিছে আপোনালোকে ৰেড মাৰ্ক কৰা আছে এইটো হ'ল তোৰখাম বৰ্ডাৰ ঠিক আছে এইটো একেবাৰে পাকিস্তান আৰু আফগানিস্তান একদম বৰ্ডাৰতে আছে এইটো হয়নে Trade resumes as Pakistan Afghanistan reopen Turkham border crossing after 10 days directly খুদিব পাৰে যে তুৰখাম বৰ্ডাৰটো ক'ত আছে হয়নে ক'ত আছে এইটো আফগানিস্তান আৰু পাকিস্তানৰ মাজত তুৰখাম বৰ্ডাৰটো আছে তেনেকৈ অপচন দিব পাৰে ইণ্ডিয়া আফগানিস্তান ইণ্ডিয়া পাকিস্তান তাৰ পিছত দিব পাৰে ইৰাণ আফগানিস্তান হয়নে তেনেকুৱাকৈ বা গতিকে এনেকুৱাকৈ চাৰিটামান কোৱেশ্চন দিব পাৰে বা ইৰাণ পাকিস্তান দিব পাৰে হয়নে গতিকে এটো বস্তু মনত ৰাখিব যে তুৰখাম বৰ্ডাৰটো ক'ত আছে আফগানিস্তান আৰু পাকিস্তানৰ মাজত আছে ঠিক আছে Overview of Turkham border location between Pakistani city of Turkham and Afghanistan along Grand Trunk Road এই Grand Trunk Road টো কোনে বনাইছিল আপোনাক গম পায় না হিষ্ট্ৰীত আপোনাক পঢ়িছে চাগে যদি পাৰে কমেন্টত জনাবচোন এই Grand Trunk Road টো কোনে বনাইছিল very important ঠিক আছে significance কি হয় 5 কিলোমিটাৰ west of Khyber Pass ঠিক আছে and major supply route for US lead NATO forces in Afghanistan গতিকে এই যেটো খাইবাৰ পাস আছিল পাস মানে মই কৰিছিলো লাষ্ট ভিডিওত পাস মানে এটা মাউন্টেন ব্লকৰ মাজত থকা কিছুমান নেৰো road হয় ঠিক আছে এই road বিলাকেৰে কি কৰে তেওঁলোকে বস্তুবোৰ ট্ৰেড কৰে গতিকে এই খাইবাৰ পাসৰ জৰিয়তে কি কৰিলে US লিড যেটো নেটো ফোর্স আছিল আফগানিস্তান আপোনাক গম পায় US এ কেতিয়া তেওঁলোকে গোটে ফোর্স বিলাক লিফট কৰিলে এই ডেটটো খুদিব পাৰে আফগানিস্তানৰ পৰা ঠিক আছে আপোনাক যদি জানে মোক এই ডেটটো কবচোন কমপ্লিট উইথড্ৰৱেল অফ US ট্ৰুপস from the Afghanistan গতিকে আফগানিস্তানৰ পৰা কমপ্লিট US ট্ৰুপস খিনি কেতিয়া উইথড্ৰ কৰা হৈছিল সেই ডেটটো ইম্পৰ্টেন্ট হয় যদি পাৰে মোক জনাব কমেন্ট সেকশনত গতিকে আপোনাক গম পায় যে US আৰু নেটো যিবিলাক ফোর্স আছিল নেটো কৰিছিল আমি লাষ্ট ভিডিওটোত গতিকে নেটো আৰু ইউৰোপ US ক ধৰি পেলাই এখন নেটো কান্ট্ৰিজ বিলাকৰ কিছুমান ট্ৰুপস আফগানিস্তানত তাত অপাৰেট কৰি আছিল কাৰণ আফগানিস্তান যে তালিবান ইস্যু হৈছিল তালিবান ইস্যুটো সাপ্ৰেছ কৰিবৰ কাৰণে তেওঁলোকে US আৰু নেটো ফোর্স বিলাক তাত ডিপ্লয় হৈ আছিল গতিকে এই নেটো ফোর্স বিলাক যেতিয়া আপোনালোকৰ আৰ্মছ এণ্ড এমুনিশনৰ প্ৰয়োজন হয় বা ইন ধৰণৰ কিবা সাপ্লাইৰ প্ৰয়োজন হয় তেতিয়ালে কি কৰে তেওঁলোকে এই খাইবাৰ পাস হৈ পেলাই যে তুৰখাম বৰ্ডাৰে তেওঁলোকে কি কৰিছিল এই বস্তুবোৰ অনানিয়া কৰিছিল ঠিক আছে historical use by Afghan and Turkic Karabas armies of powerful empires গতিকে এই যেটো খাইবাৰ পাস হক খাইবাৰ পাসটো বহুত সিগনিফিকেন্ট আছে ইন হিষ্টৰিকেল পইণ্ট অফ ভিউৰ পৰা গতিকে বহুত কেজন আমাৰ তেনেকুৱাকে ৰুলাৰ্স আহিছিলে ইণ্ডিয়াত ইনভেড কৰিছিলে ঠিক আছে গতিকে খুব এটা হিষ্টৰিকেল সিগনিফিকেন্স আছে আমাৰ খাইবাৰ পাসটোৰ পৰা হয়নে ঠিক আছে যদি আপোনাক এক্সাম্পল দিব পাৰে দিবচোন যে খাইবাৰ পাসৰ থ্ৰুৰে কোন ইনভেডাৰ্স আহিছিলে যোনে ইণ্ডিয়াত ইনভেড কৰিছিলে যদি পাৰে দুজনমান ব্যক্তি নাম কমেন্ট সেকশনত জনালে মই ভাল পাম ঠিক আছে revision দিয়া টাইপ হ'ব আমাৰ হয়নে then recent closure and clashes so recent closure কিয় বন্ধ কৰি দিয়া হলে তুৰখাম বৰ্ডাৰটো আৰু কি ক্লাছ হৈছিল the Turkham border crossing has experienced multiple closures in recent year so কি হৈছিল তুৰখাম border has experienced multiple closures in recent year বহুতখিনি সংঘৰ্ষ হৈছিল এই বৰ্ডাৰটোত reasons included clashes between security forces and necessary repairs এটা ইন্টারেস্টিং ফ্যাক্টৰ মই আপোনাক ক'ব বিচাৰিছো হেতু হল যে তালিবানখন যেতিয়া
কমপ্লিটলি অকুপাই কৰিলে তালিবানে আফগানিস্তানত, তাত আমাৰ পাকিস্তানৰ বহুত ৰোল আছিলে। ঠিক আছে, পাকিস্তানে যথেষ্টখিনি সহায় কৰিছিলে এই তালিবানৰ কণ্ট্ৰল আফগানিস্তানত আহিবৰ কাৰণে। আৰু তেওঁলোকে ভাবি আছিলে যে যদি তালিবানৰ দৰে গ্ৰুপ আফগানিস্তানত আহি যায় তেতিয়াহ'লে কি হ'ব, তেওঁলোকে তালিবানখন কণ্ট্ৰল কৰিব পাৰিব। ঠিক আছে, বা আফগানিস্তানক কণ্ট্ৰল কৰিব পাৰিব। ঠিক আছে, সেইটো অবজেক্টিভ আছিলে পাকিস্তানৰ। আৰু পাকিস্তানে ভাবি আছিলে যে তালিবানৰ আমাৰ কথাটো শুনিবই, আমি তেওঁলোকক ছাপোৰ্ট কৰিছোঁ হয়নে। যিটো ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট আছিলে আফগানিস্তানত, আশ্ৰফ ঘানি আছিলে চাগে মষ্ট প্ৰবেবলি প্ৰেছিডেণ্টজনৰ নাম। চ' তেখেতে পলাই যাবলগীয়া হ'ল নিজৰ দেশ এৰি পেলাই। গতিকে তালিবানে তেওঁলোকক টোক অভাৰ কৰিলে আফগানিস্তানত। চ' পাকিস্তানে ভাবিছিলে যে তালিবান টোক অভাৰ হোৱাৰ পিছত আমি কি কৰিম, এই তালিবানৰ থ্ৰুৰে আমি ইণ্ডিয়াত ইনষ্টেবিলিটি আমি মানে এক্সপাণ্ড কৰিম। ঠিক আছে, আৰু তালিবানেতো আমাক অফিচিয়েলি ছাপোৰ্ট কৰিবই, যিহেতু আমি তেওঁলোকক গভৰ্ণমেণ্ট বনাব দিছোঁ আফগানিস্তানত। গতিকে এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ মাজত এটা মানে ইণ্টাৰনেল এটা আছিলে, এজেণ্ডা আছিলে। কিন্তু বস্তুটো ওলোটা হৈ গ'ল। আপোনালোকে গম পায় যে তালিবানে ওলোটাকে পাকিস্তানকে বেকফায়াৰ কৰিলে। আজিৰ দিনত পাকিস্তানে মানে নিজেই ভাবি পোৱা নাই যে কিয় আফগানিস্তান মানে তালিবানে তেওঁলোকক ছাপোৰ্ট নকৰে। গতিকে আৰু আফগানিস্তান আৰু ইণ্ডিয়াৰ মাজত যিটো সম্পৰ্ক, মই আগতেও কৈছোঁ আপোনালোকক, এই সম্পৰ্কটো এনেকুৱা নহয় যে গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট সম্পৰ্ক হয়, যে আজি এখন গভৰ্ণমেণ্ট গুচি গ'ল তেতিয়াহ'লে আফগানিস্তান আৰু ইণ্ডিয়াৰ মাজত ৰিলেশ্যনটো বেয়া হৈ গ'ল, তেনেকুৱা নহয়। ইণ্ডিয়া আৰু আফগানিস্তানৰ ৰিলেশ্যনটো একদম মানুহৰ মাজত গ্ৰাছৰুট লেভেলত আছে। গতিকে আৰু সেই বস্তুটো তালিবানো অভিয়াছলি উপলব্ধি কৰিছে যে ইণ্ডিয়াৰ লগত আমি মিছাকৈ বেয়া হৈ লাভ নাই, কাৰণ বিপদত তেওঁলোকে আমাক সহায় কৰিব। আৰু আফগানিস্তানক আমি সঁচাকৈ বহুত সহায় কৰিছোঁ, আজিৰ ডেটতো আমি সহায় কৰিয়ে আছোঁ। ঠিক আছে, দেন তালিবান চিজাৰ এণ্ড পাকিস্তান ৰেছপন্স। চ' কি হ'ল, আগষ্টৰ 15 তাৰিখ 2021 চনত আপোনাক গম পায় যে তালিবানে কি কৰিলে, টোটেলি টোক অভাৰ কৰিলে আফগানিস্তানখন, হয়নে। ছেকেণ্ড বৰ্ডাৰ ক্ৰছিং উইথ আফগানিস্তান কেপচাৰ বাই তালিবান ডিউৰিং 2021 অফেন্সিভ। দেন কি হৈছে, পাকিস্তান ৰেছপন্স কি আহিলে, টেম্পৰাৰী ক্ল'জাৰ অফ দ্য বৰ্ডাৰ ক্ৰছিং। গতিকে মই ক'লোৱে যে তালিবানে উল্টাকৈ কি কৰিলে, যিটো আফগানিস্তান আৰু পাকিস্তানৰ যিটো বৰ্ডাৰ, এই বৰ্ডাৰটো আজিৰ দিনত আফগানিস্তানে বা তালিবানে সেইটো ৰেকগনাইজ নকৰে। সেইটো আগৰ ডেম'ক্ৰেটিক গভৰ্ণমেণ্টখনেও ৰেকগনাইজ কৰা নাছিলে। তেওঁলোকৰ মতে এই বৰ্ডাৰটো একচুৱেল বৰ্ডাৰ নহয়, যিটো ব্ৰিটিছাৰ্ছবিলাকে বনাই থৈ গৈছিলে। সেইখিনি সময়ত এংলো আফগান ৱাৰ হৈছিলে, আপোনালোকে গম পায়। চ' এংলো আফগান ৱাৰৰ পিছত ট্ৰিটি চাইন হৈ পেলাই এইটো আফগানিস্তান সেইখিনি সময়ত ইণ্ডিয়াৰে পাৰ্ট আছিলে, পাকিস্তানখন চ' সেই যিখন বৰ্ডাৰ মানে হেৰি কৰিছিলে, চ' এই বৰ্ডাৰটো আফগানিস্তানে মানে কি নকৰে, এইটো ৰেকগনাইজ নকৰে। তেওঁলোকে বহুতখিনি মানে এৰিয়া, পাকিস্তানৰ আণ্ডাৰত থকা এৰিয়াখিনি তেওঁলোকে নিজৰ বুলি ক্লেইম কৰে। ঠিক আছে, চ' এইখিনি আছিলে থুলমূলকৈ। তুৰ্খাম বৰ্ডাৰটো মনত ৰাখিব, তুৰ্খাম বৰ্ডাৰ সুধিব পাৰে ডেফিনেটলি, বহুত নিউজত আছিলে। গতিকে এইটো প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব কুৱেশ্যনটো। ঠিক আছে, অ'কে। তাৰপিছত আমি নেক্সট টপিকটো আমি আগবাঢ়িছোঁ আৰু প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ। ঠিক আছে, ডুৰান লাইন, এই ডুৰান লাইনটো বহুত ইম্পৰ্টেণ্ট হয়। মেকমোহন লাইন, দেন ৰেড ক্লিফ লাইন, এইকেইটা কোনকেইখন কাণ্ট্ৰিৰ মাজত এই বৰ্ডাৰ লাইনবোৰ আছে, মেকমোহন, ৰেড ক্লিফ, ডুৰান, বহুত ইম্পৰ্টেণ্ট হয়। লগতে বাকী ইণ্টাৰনেশ্যনেল কিছুমান বৰ্ডাৰ লাইনো আমি চাব লাগিব। যেনেকৈ যদি মই এক্সাম্পল দিওঁ, নৰ্থ কোৰিয়া এণ্ড ছাউথ কোৰিয়া, হয়নে। নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়া বৰ্ডাৰটো কি বুলি কয়, কাৰণ ইমান তেওঁলোকৰ হোষ্টাইল ৰিলেশ্যন আছে ন নৰ্থ কোৰিয়া ছাউথ কোৰিয়াৰ, তো সুধিব পাৰে। ঠিক আছে, দেন আমি চাব পাৰোঁ যে US আৰু মেক্সিকোৰ বৰ্ডাৰটো আমি কি বুলি কওঁ, ইম্পৰ্টেণ্ট হয়। দেন নাগানো কাৰাবাখ অলৰেডি সুধিছে 2021 চনৰ প্ৰিলিমছত, বহুত নিউজত আছিলে সেইখিনি সময়ত। চ' নাগানো কাৰাবাখ দুখন কাণ্ট্ৰিৰ মাজত আছে এৰিয়াটো। দেন পেলেষ্টাইনৰ আৰু ইজৰাইলৰ যিটো ৰিলেশ্যন হ'ল, তাৰ পৰাতো কুৱেশ্যন আহিব পাৰে, হয়নে। চ' এইখিনি বস্তু অকণমান চাই যাব, যিখিনি 2023 বৰ্ষত খুব নিউজত আছিলে, যিকেইখন কাণ্ট্ৰিৰ বাউণ্ডেৰী ইছ্যু অকণমান চলি আছিলে, সেই বস্তুখিনি আমি অকণমান চাব লাগিব। ঠিক আছে, চ' এই ডুৰান লাইনৰ এনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল। অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যন। চ' এইটো কি ছাৰ্ভে আহিছে, হায়াৰ এডুকেশ্যনৰ ওপৰত আহিছে, আমি অকণমান ডিছকাছ কৰোঁ। মিনিষ্ট্ৰী অফ এডুকেশ্যন পাব্লিছ দ্য লেটেষ্ট অল ইণ্ডিয়া হায়াৰ এডুকেশ্যন এটা ছাৰ্ভে কৰিছিলে তেওঁলোকে। ঠিক আছে, এইটো কোনে কৰিলে, মিনিষ্ট্ৰী অফ এডুকেশ্যন। মিনিষ্ট্ৰীটো মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট হয়। 2021 আৰু 22 যিটো ৰিপৰ্ট তেওঁলোকে পাব্লিছ কৰিছে, অল হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া, যিমানবিলাক হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন আছে, উচ্চ শিক্ষাৰ যিবিলাক প্ৰতিষ্ঠান আছে, তেওঁলোকৰ এটা ৰিপৰ্ট দিছে। দিছ এনুৱেল ছাৰ্ভে হেজ বিন কণ্ডাক্টেড চিন্স 2011। 2011 চনৰ পৰা এইটো
এই সাৰ্ভেটো কৰি আছে যথেষ্ট দীঘলীয়া সাৰ্ভে হ'ল হয়নে তো ৰিপৰ্টটো কি আছে আমি অকমান চাওঁ এনৰোলমেন্ট গ্ৰোথ টোটেল এনৰোলমেন্ট কিমান আছে 4.33 crore in 2021-22 সেশন যেটো হৈছিলে তাত হৈছিলে ইনক্ৰিজ কিমান আছে 91 লাখ since 2014 and 15 এই গুটে ডাটাবোৰ মনত ৰাখিব লাগিব ফৰ আপকামিং মেইনছ ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হয় সো এডুকেশন ৰিলেটেড এটা কোৱেশ্চন আহিব আমাৰ হয়নে গতিকে তাত আমি এই ডাটাবোৰ ইউজ কৰিব লাগিব আৰু এনেকুৱা মিনিষ্ট্ৰি গভৰ্নমেন্ট অৰ্গানাইজেচনে দিয়া যিবোৰ ডাটা এই ডাটাবোৰ সদায় অথেন্টিক হয় আৰু সেইবোৰ এনসাৰত লিখিলে আমাৰ মাৰ্কসবোৰ ভাল আহে ঠিক আছে প্ৰাইভেট অৰ্গানাইজেচনত কৈ গভৰ্নমেন্ট অৰ্গানাইজেচন বিলাকে যিবিলাক ৰিপৰ্ট দিয়ে সেইবোৰ আমি কোড কৰিব পাৰিলে বেছি ভাল হয় ঠিক আছে গতিকে এই ডাটাখিনি আপোনালোকে কাইন্ডলি মানে হেৰি কৰি থৈ দিব দেই মানে নোটবুকত নোট কৰি থব দেন category wise enrollment কিমান হৈছে growth in female SC ST OBC and minority enrollment তো আমাৰ দেশৰ কাৰণে খুব এটা ভাল সাইন বুলি আমি ক'ব পাৰো যে ফিমেলৰ পাৰ্টিসিপেশন বাঢ়িছে শিডিউল কাষ্টৰ পাৰ্টিসিপেশন বাঢ়িছে শিডিউল ট্ৰাইবৰ বাঢ়িছে আদাৰ বেকৱাৰ্ড ক্লাसेছ কিনি বাঢ়িছে মাইনৰিটি বিলাকৰ বাঢ়িছে ইয়াৰ মাইনৰিটি মানে অকল কোৱা যে মুছলিমছ কমিউনিটি ইয়াত বুদ্ধিষ্ট আছে শিখ আছে জৈন আছে তো তেওঁলোকৰো পাৰ্টিসিপেশনছ কিনি বহুত বেছি বঢ়া বুলি এই ৰিপৰ্টটোত দেখা গৈছে দেন ফিমেল এনৰোলমেন্ট আপ by 50 lakhs বহুত তো ভাল ডাটা হয় ডাটাটো বহুত বেছি ইম্পৰ্টেন্ট লাগিব কিন্তু আমাৰ হেকৈ ফিমেল এনৰোলমেন্টটো বাঢ়িছে 50 lakhs বাঢ়া বুলি তেওঁলোকে কৈছে দেন GER gross enrollment ratio বুলি কয় তো gross enrollment ratio কিমান আছে 23.7% in 2014-15 আছিল হেতু গৈ পেলা কিমান হৈছে আমাৰ অলমোস্ট 29% বুলি ক'ব পাৰো নে সো 28.4% বা 5% হৈছে কিমান 2021-22 গতিকে উইদিন 6-7 years বা 8 years ভিতৰত যথেষ্টখিনি ইমপ্ৰুভ দেখা গৈছে 4 to 5% মানে গ্ৰছ এনৰোলমেন্ট ৰেশিও ইনক্ৰিজ হৈছে ঠিক আছে গুটেই ডাটাখিনি বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে দেন PhD এনৰোলমেন্ট হৈছে কিমান 81.2% since 2014-15 ডক্টৰেট ডিগ্ৰী বিলাক ফিমেল এনৰোলমেন্ট PhD ডাবল হৈছে বুলি কৈছে বহুত ভাল বস্তু এটো আন্ডাৰ গ্ৰেজুৱেট ফোকাস 79% এনৰোলমেন্ট ইন আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হয়নে পোষ্ট গ্ৰেজুৱেট social science most chosen হয় বুলি কৈছে social science আৰু science stream টোত পোষ্ট গ্ৰেজুৱেটৰ কাৰণে বহুতে চুজ কৰে বুলি কৈছে STEAM 98.5 lakh student in STEAM এই STEAMৰ ফুল ফৰ্মটো মই আপোনালোকক গ্ৰুপত খুদিছিলো most probably টেলিগ্ৰাম গ্ৰুপতে খুদিছিলো সো মই আকৌ খুদিছো আপোনালোকক দুজন মানেহে আমাক মোক আনসাৰটো দিছিলে এই STEAMৰ ফুল ফৰ্মটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে ঠিক আছে ভেৰি ইম্পৰ্টেন্ট STEAMৰ ফুল ফৰ্মটো আপোনালোকে মোক কমেন্ট সেকশনত জনালে হল গতে এখিনি বহুত ভাল আমি ডাটা পাই গলো হয়নে গতিকে হেতু কাৰণে এই টপিকটো একচুয়ালি কভাৰ কৰা গৈছিলে এই ডাটাখিনি আপোনালোকে ধুনিয়াকৈ ৰাখি থৈ দিয়ক এখিনি মেইনছত বহুত কামত আহিব মেইনছ বাৰু এছে তো কামত আহিব আৰু মেইনছত আমি এই ডাটাখিনি ইউজ কৰিব পাৰিম দেন ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়া বুলি কৈছে ওয়াইড স্প্ৰেড লাইব্ৰেৰী হৈছে ল্যাব হৈছে কম্পিউটাৰ চেণ্টাৰছবোৰ হৈছে আমাৰ স্কুল কলেজ বিলাকত দেন ইনষ্টিটিউচনৰ নাম্বাৰছবোৰ বাঢ়িছে কিমান 1168 ইউনিভাৰ্সিটিজ পৰা 45,473 colleges হল দেন 12,200 খন stand alone universities হৈছে ঠিক আছে গতিকে 1168 universities আমাৰ টোটাল ইন্ডিয়াত আছে বুলি কৈছে দেন ফেকাল্টি কম্পোজিশন 16 lakhs ফেকাল্টি আছে 57% মেল এণ্ড 43% ফিমেল গতিকে ফেকাল্টি ক্ষেত্ৰত অকমান ফিমেল খিনি পিছপৰি আছে বহুত বেছি নহয় বাট অকমান হয় ঠিক আছে গতিখিনি 57 আৰু যদি 50% হলে হয় ভাল হলে হয় ন গতিকে অকমান আমি ফিমেলৰ এই কম্পোজিশনটো আমি অকমান মানে হেৰি কৰিব লাগিব ফোকাস কৰিব লাগিব মানে ফেকাল্টি যেটো কম্পোজিশন আছিল গতিকে ডাটাটো খুব ইম্পৰ্টেন্ট হয় আমি কভাৰ কৰিলো ধুনিয়াকৈ এখিনি আপোনালোকে ধুনিয়াকৈ লিখি পেলাই থৈ দিলে হল মেইনছত কামত আহিব সো আজিলৈ ইমানখিনি আছিল এই ভিডিওটোত টপিকছখিনি যদি ভাল পাইছে এটা লাইক কৰিব কমেন্ট কৰিব যিখিনি কমেন্ট কৰিব দিলো আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডছৰ মাজত এই ভিডিওটো শেয়াৰ কৰক সদায় মই লৈ আহিছো আপোনালোকৰ কাৰণে ফ্ৰী অফ কষ্টত আনি আছো এখিনি গুটেখিনি কন্টেন্ট যিমান ভাল কন্টেন্ট দিবৰ চেষ্টা কৰিছো সো দ্যাট আপোনালোকৰ যাতে কাৰেন্ট এফেয়াৰ্সটো বহুত বেছি ভাল হৈ যায় হয়নে গতিকে এখিনি আপোনালোকৰ পৰা অকমান সহযোগ বিচাৰিছো ঠিক আছে সো যিমান পাৰে নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত শেয়াৰ কৰক এই ভিডিওটো আৰু লাইক এটা কৰক আৰু যিখিনি কমেন্টত জনাব দিছো কাইন্ডলি আপোনালোকে কমেন্টত জনালে হল ঠিক আছে সো নেক্সট ভিডিওত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত ধন্যবাদ